Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন BA, BSc, BCom পৰা আদি কৰি মাষ্টাৰ্ছৰ যিখিনি কোৰ্স ইতিমধ্যে কমপ্লিট কৰিলে সাধাৰণতে আপোনালোকে জানে যে কনভোকেশন এপ্লাই হৈ আছে আৰু কনভোকেশনত আপোনালোকৰ যিখন অৰিজিনাল সাৰ্টিফিকেট তাত আপোনালোকে এপ্লাই কৰিব পাৰে আৰু হয়তো আপোনালোকে বহুতেই এপ্লাই ইতিমধ্যে কৰিবলৈ আৰম্ভ কৰিছে। আজি আপোনালোকক এই ভিডিওটো বিশেষকৈ লৈ আহিছো বহুতে এটা প্ৰশ্ন মোক খুধে বিশেষকৈ হেয়া হৈছে যে কনভোকেশনত যেটো সাৰ্টিফিকেট হ'ব বা আপোনালোকৰ যেটো অৰিজিনাল সাৰ্টিফিকেট সেই অৰিজিনাল সাৰ্টিফিকেট বিলাক ক'ত পাব অৰ্থাৎ যিসকল BA BSc BComৰ হয় তেওঁলোকে অৰিজিনাল সাৰ্টিফিকেট বিলাক ক'ৰ পৰা সংগ্ৰহ কৰিব আৰু দ্বিতীয় ইয়াত কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এপ্লাই কৰিবৰ বাবে সো দুইটা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে এই ভিডিওটো মই ভাবিলো বনাই দিও আৰু আপোনালোকক জনাও অৱগত কৰো কি কথা আসলতে ইয়াত থাকিব পাৰে। প্ৰথমতে আপোনালোকক জনাও যে এই যে আপোনালোকৰ কনভোকেশন এপ্লাই হৈ আছে এই কনভোকেশনত যেহেতু আপোনালোকে জানে যে যিবিলাক আন্ডাৰ গ্ৰেজুৱেট আছিল বা যিসকল আসলতে আন্ডাৰ গ্ৰেজুৱেট হয় BA BSc BCom কমপ্লিট কৰা হয় তেওঁলোকে যিসকলে এই বছৰ পাস কৰিছে আৰু লগতে যিবিলাক মাষ্টাৰ্ছৰ আছে যিসকলে PG কমপ্লিট কৰিছে আৰু যিসকল PhD আছে তেওঁলোকে এই গুটেই তিনিটা আসলতে পাৰ্টে এপ্লাই কৰিব পাৰে কনভোকেশনত। কিন্তু যিসকলে আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ BA BSc BCom তেওঁলোকৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেট বিলাক আপোনালোকক কনভোকেশনত প্ৰদান নকৰে। আপোনালোকে এটো জানিব যে কনভোকেশনত আপোনালোকৰ এই সাৰ্টিফিকেটখন আপোনালোকক প্ৰদান নকৰে। আপোনালোকক এই সাৰ্টিফিকেটখন পিছৰ অৱস্থাত আপোনালোকক কোড দিব তাৰ বিষয়ে আপোনালোকক অৱগত কৰিব বুলি তেওঁলোকে ইতিমধ্যে যিখন নটিফিকেশন আহিছে তাত তেওঁলোকে অৱগত কৰিছে। সো ইয়াত আপোনালোকক মই জনাও যিখন কনভোকেশনৰ সাৰ্টিফিকেট বা যিখন অৰিজিনাল সাৰ্টিফিকেট সেই অৰিজিনাল সাৰ্টিফিকেট বিলাক আপোনালোকে এপ্লাই কৰাৰ পাছত এটা নোটিস আপোনালোকক কিছুদিনৰ পিছত আগবঢ়াব তেওঁলোকে আৰু তেওঁলোকে কোড দিব তাৰ বিষয়ে তেওঁলোকে অৱগত কৰিব। এতিয়ালৈকে তেওঁলোকে কিন্তু অৱগত কৰা নাই অফিচিয়ালি যে আপোনালোকৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেটখন কোড দিব কোড নিদিয়ে। সাধাৰণতে যেতিয়া আপোনালোকৰ যোৱা বছৰ হওক তাৰ আগৰ বছৰ হওক আপোনালোকৰ যিবিলাক সাৰ্টিফিকেট আপোনালোকে যেতিয়া কনভোকেশনত এপ্লাই কৰে যিসকলে এই বছৰ পাস কৰিছিল এপ্লাই কৰাৰ পিছত আপোনালোকৰ যিখন সাৰ্টিফিকেট যেহেতু কনভোকেশনত নিদিয়ে সাধাৰণতে আপোনালোকৰ যিখন কলেজ আপোনালোকে যত পঢ়ি আছে মহাবিদ্যালয় যত পঢ়িছিল তাতে আপোনালোকলে পঠিয়াই দিয়ে আৰু তাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব লাগে। কিন্তু এইবাৰ যদি বেলেগো কৰিব পাৰে হেয়াও বেলেগ কথা। কিন্তু মই যেটো দেখিছো বা যেটো আসলতে আমি দেখিছো যোৱা 2 বছৰ বা যোৱা 3 বছৰ সাধাৰণতে এই যেটো সিস্টেম আপোনালোকৰ যিখন কনভোকেশন সাৰ্টিফিকেট আপোনালোকৰ কলেজ বিলাকলে যত আপোনালোকে পঢ়িছিল তাতে পঠিয়ায়। সো আপোনালোকক এটো ক্ষেত্ৰত অৱগত কৰিলো আপোনালোকৰ যিখন সাৰ্টিফিকেট হেখন আপোনালোকৰ কলেজ বিলাকলে আহিব পাৰে। তাৰ ওপৰত যদি আপডেট এনো তেওঁলোকে দিবই নটিফিকেশন আকাৰে আপোনালোকক মই হেতু জনাম কিন্তু আজি আপোনালোকক জাস্ট জনাই থৈছো। নেক্সট হৈছে কি আপোনালোকৰ কি ডকুমেন্টছ দৰকাৰ হ'ব এটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ডকুমেন্টছ হিচাপে যেতিয়া আপোনালোকে কনভোকেশনত অৰিজিনাল সাৰ্টিফিকেট এপ্লাই কৰিছে তাত বিশেষকৈ আপোনালোকৰ যিখন এডমিট কাৰ্ড আপোনালোকৰ যিখন 6 সেমিষ্টাৰৰ এডমিট কাৰ্ড হ'ব হেয়া। দ্বিতীয়তে আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেচন কাৰ্ড হেয়া। থাৰ্ড হৈছে আপোনালোকৰ যিবিলাক মাৰ্কশিট আছে যিবিলাক মাৰ্কশিট নহয় আসলতে এখন মাৰ্কশিটে দৰকাৰ হ'ব এখন হৈছে আপোনালোকৰ লাষ্ট মাৰ্কশিটখন যিখন আপোনালোকে 6 সেমিষ্টাৰত পায় সেই মাৰ্কশিটখন লাগিব আৰু লগতে আপোনালোকৰ এই গুটে তিনটা বস্তু আপোনালোকে আসলতে দি দিব লাগিব বা আপোনালোকে আসলতে তাত ধুনিয়াকৈ ফটো মাৰি PDF কৰি স্ক্যান কৰিব পাৰে বা ফটো মাৰিব পাৰে দুটা ভিতৰত আপোনালোকে কোনোবা এটা কৰিব আৰু সেইখিনি স্ক্যান কৰি PDF আকাৰে মনত ৰাখিব আপোনালোকে এটো PDF আকাৰে দিব লাগিব আৰু PDF আকাৰে এটা সাইজ যেহেতু তেওঁলোকে দিয়ে সেই সাইজত যিমানখিনি তেওঁলোকে বিচাৰিছে সেই সাইজত আপোনালোকে এটো প্ৰদান কৰিব পাৰিব বা আপোনালোকে তাত আগবঢ়াব পাৰে আৰু এইখিনি আপোনালোকে কৰি ল'ব। কোড এপ্লাই কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত ইতিমধ্যে মই ভিডিও আপোনালোকলৈ আগবঢ়াই থৈছো আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে তাৰ মতে যেনেকৈ মই আপোনালোকক দেখুৱাইছো তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু সুন্দৰভাৱে আপোনালোকৰ হেয়া এপ্লাই হৈ যাব। এপ্লাই হোৱাৰ পিছত আপোনালোকে যিখন ৰিসিপ্ট আহিব বা যিখন আপোনালোকৰ একনলেজমেন্ট থাকিব হেতু আপোনালোকে ধুনিয়াকৈ ডাউনলোড কৰি ৰাখিব আৰু হেয়া ভৱিষ্যতে আপোনালোকক দৰকাৰ হ'ব পাৰে। বাকি আপোনালোকক যিখিনি ইনফৰমেশন দিউ বুলি ভাবিছিলো সেইখিনি ইতিমধ্যে আপোনালোকক অৱগত কৰিছো কোড আপোনালোকক দিব আপোনালোকক মই ইতিমধ্যে কলো বা কি ডকুমেন্টছ আপোনালোকক দৰকাৰ হয় সেইখিনি আপোনালোকক জনাব চেষ্টা কৰিলো। সো আশা কৰিছো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেনলে প্লিজ যিমান পাৰে হিমান শেয়াৰ কৰি দিয়ক যাতে সকলোৱে পায় ভিডিওটো আৰু তেওঁলোকে গম পায় আৰু লগতে চেনেল সাবস্ক্ৰাইব কৰি কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব। আজিলৈ মানে ধন্যবাদ।